নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে ADARৰ 4th গ্ৰেডৰ পৰীক্ষা হৈ গৈছে। এই পৰীক্ষাৰ OMR ছিটটো আপোনালোকে অনলাইনত লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন আহি গৈছে আৰু কেতিয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, কেনেধৰণে ডাউনলোড কৰিব পাৰিব, আজি আমি এই সবিশেষ ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ফেচবুকত ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক আমি এই OMR ছিটটো কেনেধৰণে ডাউনলোড কৰিব লাগিব আৰু ইয়াৰ নটিফিকেশ্যনটোনো কি ওলাইছে ইয়াৰ সবিশেষ জানি লওঁ। বন্ধু বান্ধৱীসকল, এইটো অফিচিয়েল যিটো নটিফিকেশ্যন আহিছিল, এই নটিফিকেশ্যনটো 11 নৱেম্বৰ তাৰিখে প্ৰকাশ কৰিছে। নিশ্চয় আপোনালোকে দেখা পাইছে। আমাৰ অসমৰ 27 অক্টোবৰ তাৰিখে, এইটো ইয়াতে উল্লেখ আছে, 27 অক্টোবৰ তাৰিখে গ্ৰেড 4ৰ HSLC লেভেল আৰু ক্লাছ 8 লেভেলৰ যিটো পেপাৰ 1 আৰু পেপাৰ 2 দুটা এক্সাম হৈছিল, সেই এক্সামৰ OMR ছিটৰ এনচাৰ ছিটটো আপোনালোকে লাভ কৰিব পাৰিব। ইয়াতে ডেটটো দিয়া হৈছে 13 নৱেম্বৰ। গতিকে 13 নৱেম্বৰ আপোনালোকে 11 বজাৰ পৰা 11:30 বজাৰ পৰা আপোনালোকে 30 নৱেম্বৰলৈকে এই এনচাৰ কেটো আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। দুটা ৱেবছাইট দিয়া হৈছে, এটা হৈছে www.site.sebaonline.org। এই ৱেবছাইটত আপোনালোকে গৈও কৰিব পাৰিব, নতুবা আসাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট www.assam.gov.in, ইয়াতো গৈ আপোনালোকে এই OMR এনচাৰ ছিটটো ডাউনলোড কৰিব আপোনালোকে পাৰিব। ইয়াৰ কাৰণে আপোনালোকে অনলাইনত ডাউনলোড কৰিবলৈ হ'লে 50 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত কেনেধৰণে আপোনালোকে কৰিব, কেণ্ডিডেট এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডৰ সহায়ত আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে কৰিব, মই আপোনালোকক অনলাইন কৰাৰ প্ৰচেছটো মই এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ। মই ইয়াৰে এটা অফিচিয়েল ৱেবছাইটকেইটাৰ ভিতৰত এটাত অফিচিয়েল ৱেবছাইটত গৈ মই আপোনালোকক ইয়াৰ বিষয়ে কেনেধৰণে ডাউনলোড কৰিব আপোনালোকে মই এই প্ৰচেছটো দেখাই দিম। আপোনালোকে এই OMR ছিটটো ডাউনলোড কৰিবৰ কাৰণে ডাইৰেক্ট আপোনালোকে গুগলত আহিব। ময়ো গুগলত আহিছোঁ। গুগলত আহি যিহেতু আমাৰ এই পেজটো আমি আসাম গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইটৰ পৰা আনিম, গতিকে মই ইয়াতে আসাম গভ বুলি লিখি assam.gov.in এইটো ৱেবছাইটটো লিখি চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পাছত আমাৰ আসাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল পেজটো আপোনালোকে এইটো দেখা পাইছে, এইটো আসাম গভৰ্ণমেণ্টৰ অফিচিয়েল পেজটো অ'পেন হৈ গৈছে। ইয়াতে আপোনালোকে দেখা পাব, এইটো নিশ্চয় দেখা পাইছে, HSLC লেভেল পেপাৰ 1ৰ কাৰণে আপোনালোকে ইয়াতে এই অপশ্যনত যাব লাগিব। ইয়াতে দেখাইছে OMR ডাউনলোড গ্ৰেড 4 পেপাৰ 1 আৰু পেপাৰ 2 দুইটা আপোনালোকে ইয়াতে পাব। আৰু পেপাৰ 2 কাৰণে আপোনালোকে এইটো এই অপশ্যনত আপোনালোকে যাব লাগিব। গতিকে আমি দুইটা অপশ্যনতে আমি এপ্লাই কৰিব পাৰিম। গতিকে আপোনালোকে যিটো এক্সাম দিছে তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব। মই প্ৰথমতে আপোনালোকক এটা এটাকৈ দেখাই দিব বিচাৰিছোঁ। প্ৰথমতে মই আপোনালোকৰ যিটো পেপাৰ 1ৰ HSLC লেভেলৰ আছে, মই এইটোৱে দেখাব বিচাৰিছোঁ। মই ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে পেজটো অ'পেন হৈ যাব। আপোনালোকৰ পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাব এপ্লিকেশ্যন নাম্বাৰ। আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে, এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে ফিল কৰি দিব লাগিব। ফিল কৰাৰ পাছত আপোনালোকৰ যিটো পাছৱৰ্ড আছিল, সেই পাছৱৰ্ডটো ইয়াতে ফিল কৰি দিব। ফিল কৰাৰ পাছত আপোনালোকে এই লগইন অপশ্যনত গৈ লগইন কৰি ল'ব লাগিব। তাৰপাছতে আপোনালোকৰ অনলাইন প্ৰচেছটো হ'ব। তাৰপিছত আপোনালোকে OMR ছিটটো ডাউনলোড কৰি ল'ব পাৰিব। এইটো আছিলে প্ৰচেছটো। আৰু যদি আপোনালোকে ক্লাছ 8 লেভেলৰ যিটো এক্সামৰ কাৰণে বিচাৰিছে তেনেহ'লে আপোনালোকে এইটো অপশ্যনত যাব। এই অপশ্যনত গ'লেও সেই একেধৰণে প্ৰচেছ পাব। মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে যোৱাৰ পাছত আপোনালোকে ইয়াতে এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ দিব আৰু ইয়াতে পাছৱৰ্ডটো দি আপোনালোকে লগইন কৰি দিব। আপোনালোকে OMR ছিটটো ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল।
আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।